আমি 2 মাহ চাম মাহ চাই যদি তেওঁলোকে যদি বিলটো বেছি হলে আমি তেতিয়া হাকুটি লগাই নিজে কাটি দিম। আমি এতিয়া সেইটো মিটাৰ নলগাওঁ, আমি আগত যি মিটাৰ আছে সেয়াই হ'ব আমাৰ, কিন্তু আমাৰ লাইনটো কাটিব নোৱাৰিব। আমি ৰিচাৰ্জটো পটককৈ ক'ৰ পৰা ভৰাই দিম? আমি খেতি মাটি মোবাইলত অসুবিধা হ'ব। বনৰীয়া জন্তুৰ পৰা ৰাতি ওলাব নোৱাৰে, খেতি বাতি কৰি খাব নোৱাৰে, গৰু ছাগলী পুহি খাব নোৱাৰে। তাতে আমাৰ সাধাৰণ মানুহখিনি চলিবলৈ অকণমান তেওঁ সকাহ দিয়ে। যেনে তেনে খাই বৈ চলি আছে, গতিকে আপুনি লাইনটোৰ পৰাও বঞ্চিত কৰিছে। কেনেকে মানুহ চলিব? আপোনালোককতো ভোট দি আমাৰ মানুহে জিকাইছিল, গতিকে সাধাৰণ মানুহক আপোনালোকে কিয় মানে চিন্তা নকৰে? আপোনালোকে ওপৰৰ গাড়ীত বহি আৰামত আছে, কিন্তু সাধাৰণ মানুহখিনিলৈতো চাব লাগে আপোনালোকে। কেনেকে মানুহখিনি খাইছে, যেনে তেনে হাজিৰা কৰি খাই গৈ আছে। বনৰীয়া জন্তুৰ পৰা ৰাতি ওলাব নোৱাৰে, খেতি বাতি কৰি খাব নোৱাৰে, গৰু ছাগলী পুহি খাব নোৱাৰে, চোৰ। গতিকে মানুহে কি কৰি খাব? তেওঁ আমাক কিবা এটা উপায় দিয়ে। যদি এইটো মিটাৰ দিয়ে আমি 2 মাহ চাম 2 মাহ চাই যদি তেওঁলোকে যদি বিলটো বেছি হলে আমি তেতিয়া হাকুটি লগাই নিজে কাটি দিম। কি ক'ব? এয়া আমি এতিয়া সেইটো মিটাৰ নলগাওঁ, আমি আগত যি মিটাৰ আছে সেয়াই হ'ব আমাৰ, কিন্তু আমাৰ লাইনটো কাটিব নোৱাৰিব। আমি দুখীয়া মানুহ, আমি মাহিলী গোটেই পইচা দি আছোঁ, এতিয়া কাগজ পত্ৰবিলাকো চব আছে। আমাৰতো লাইন কাটিবলৈ তেওঁলোকৰ পটককৈ অধিকাৰো নাই, কেনেকৈ কাটিব? আমি মাহে পইচা দি আছোঁ, সেইটোতো আমাৰ হ'ব হেৰি কৰিব লাগিব, চৰকাৰ হ'লেও আমাক হেৰি কৰিব লাগিব। আমি দাবী কৰিছোঁ আমাৰ কলিয়াব, আমি ভয় নকৰোঁ। আমি ভোটটো দিওঁতেহে তেওঁ জিকিছে, গতিকে আমাৰ কলিয়াবৰ ডিষ্ট্ৰিক্ট ভোট আছে, এটা দিলে পাব্লিকেহে জিকাব, ৰাইজে ৰজা কৰিব, সেইটোত মনত ৰাখিব লাগিব চৰকাৰে। আমাৰ বোলে চাকৰিয়াল নাই, ইমান কিয় কৰিছে? মাহেকত দিয়াটোহে লাগে আমাক কম্পিউটাৰ মিটাৰ, আমাক এইটো মিটাৰ নালাগে। নতুন মিটাৰ ৰিচাৰ্জ কৰাটো নালাগে। আমি ৰিচাৰ্জটো পটককৈ ক'ৰ পৰা ভৰাই দিম? আমি খেতি মাটি মোবাইলত অসুবিধা হ'ব। দেওবৰীয়া বজাৰত বা মঙলবৰীয়া বজাৰত বেচিলেহে আমি লাইটৰ যদি বুধবাৰ হয় আমি এই 4-5 কৰিছে। এতিয়া বৰ্তমান যি মিটাৰ আহিছে সেয়া আমাক নালাগে, কাৰণ আমি সাধাৰণ মানুহ, সাধাৰণ হিচাপে চলি আছোঁ, যেনে তেনে খাই আছোঁ, ল'ৰা ছোৱালীক লৈ এখন সংসাৰ চলাই আছোঁ। কাৰণ আমি ইমান মাহটোত যদি 3-4 হাজাৰ টকা লাইনতে দিব লাগে, আমি কেনেকৈ চলিম? কাৰণ উপায় নাই আমাৰ, কাৰণ আমাৰ সাধাৰণ এটা পৰিয়াল, সাধাৰণ ব্যৱসায় এটা কৰি আমি চলি আছোঁ, খাই আছোঁ। এয়াই আমাক, খালি আমাক এই বৰ্তমান আগৰ যি মিটাৰ যেনে তেনে খাই গৈ আছোঁ, গতিকে আমাৰ বহুত অসুবিধা হয়। নলগাওঁ বুলি ছাৰক ক'বলৈ আহিছোঁ। ছাৰে মানে ওপৰৰ পৰা অৰ্ডাৰ আহিছে কাৰণে ছাৰৰ দায়িত্ব পালন কৰিম বুলি কৈছে। নলগালেও মানে অসুবিধা হ'ব, সেইকাৰণে মানে আমি তাকে ছাৰক ক'ম বুলি আহিছোঁ। এতিয়া ফিজ আহিব, সেইটো আমাৰ মানুহে মানে সেইটো চম্ভালিব নোৱাৰে, আৰু গতিকে লাইটটো নোহোৱাকৈতো আমি চলিব নোৱাৰোঁ। গতিকে 3-4টা লাইট যেতিয়া জ্বলিব তেতিয়া ধৰক আমাৰ বিলটো বেছি আহিব। গতিকে সেইকেইটা পইচাৰে আমি খামেই নে লাইটৰ বিলেই দিম নে ল'ৰা ছোৱালী পঢ়ামেই নে বাকী অন্য কাম কৰিম? এতিয়া মোবাইলৰ ৰিচাৰ্জ কৰিব লাগে।